ক'ৰ পৰা এই মালটো টপকে মই বুজি নাপাওঁ তা মাজে মাজে অসমত কেইটামান মাল ওলায় তা ঘপকে ক'ৰবাৰ পৰা টপকে কয় এইজনক আমি থাকিব নিদিওঁ আৰে ভাই তোমাৰ দেউতাৰ ঘৰৰ সম্পত্তি নেকি অসমখন খালি মাৰা ৰাস্তাটো লাগে ভাই তো মই এই বস্তুটো বেয়া পাওঁ যে বিৰোধীয়ে যোনফালেদি পাৰে এইফালেদি মাৰে কোনোবা গগৈ এজনেতো সদায় চিঞৰি থাকে যে অৰুণোদয়টো অমুক কৰিলে আৰে ভাই কি সাংঘাতিক মানুহ ভাই মই এই মানুহজনৰ কথাটো বুজি নাপাওঁ খালি কবিতা লিখে আৰু এইবিলাক কথা কৈ থাকে তেওঁ খালি যেতিয়া মিডিয়াটোৰ আগত আহে মই মুখ্যমন্ত্ৰী হ'ম আৰে ভাই আজি আমাৰ মাজত এজন অতিথি আমি আমন্ত্ৰিত কৰি আনিছোঁ তেখেতক চিনাকি কৰি দিয়া কোনো প্ৰয়োজনেই নাই কাৰণ আপোনালোক সকলোৱে তেখেতক ভালকৈয়ে চিনি পায় তেখেত হৈছে হিমাংশু বৰ্মন ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ ভাগিনৰ কথা এটা সোধোঁ আপুনি শেহতীয়াকৈ ঘোষণা কৰিলে যে ক্লাছ 11ৰ যিটো এক্সাম সেইটোত সকলোকে পাছ কৰাই দিবৰ কাৰণে আপুনি এটা পৰামৰ্শ আগবঢ়াইছে আপোনাৰ ভাগিনসকলৰ প্ৰতি থকা এই মৰমটোৰ বিষয়ে আপুনি কি ক'ব নহয় ক্লাছ 11ৰ প্ৰসংগটো এইটো মই কওঁ যে ক'ৰবাত দুখনমান পেপাৰ আউট হৈ গ'ল তাৰ কাৰণে আকৌ পৰীক্ষাটোৰ কাৰণে 1 মাহ 1.5 মাহৰ কাৰণে ইয়াতে ৰৈ থাকিব লাগিব তো মোক যেতিয়াই ভাগিনে হোৱাটছএপত মেছেজ কৰিলে তা মোৰ দুখ লাগিল যে আৰে ভাই মোৰ ভাগিনৰ এই অৱস্থা তা মোৰ কাৰণে বৰ্তমান অসমত ভাগিন মেইন তো ভাগিনতকৈ আৰু কোনো ওপৰত থাকিব নোৱাৰে হয় নাই যে ভাগিন কেইটাই মোক যেতিয়াই যি বিচাৰে মই তেতিয়াই কৰি দিম তো এতিয়া মই কৈ আছোঁ যে আপোনালোকৰ স্কুল লেভেলত বা কলেজ লেভেলত পৰীক্ষাটো পাতি তেওঁলোকক কৰি দিয়ক তো তিনিটা আমি এনেওতো ইয়াতে আৰু পৰীক্ষাটোতো তেনেধৰণে নাপাতোঁ এইবাৰ প্ৰথম হৈ আছিলে তো গতিকে মোৰ ভাগিনকেইটা মোৰ কাৰণে মেইন গতিকে এই ভাগিনকেইটাৰ কাৰণে মই যি টি কৰিব পাৰোঁ এইটোত আৰু কোনোবাই কণ্ট্ৰভাৰ্চি কৰিলে মই কিন্তু দিগদাৰ কৰিম ইয়াত আৰু এই সাংবাদিকে প্ৰশ্ন এইবিলাকত কৰিব নালাগে এটা দুই ধৰণৰ এতিয়া মোৰ আৰু ভাগিনকেইটাৰ মাজত বাৰে বাৰে বিৰোধী সোমাই যায় ভাই হয়নে নহয় এতিয়া 3বাৰ তোমাৰ প্ৰশ্নকেইটাত কি আহি আছে মোৰ আৰু ভাগিনৰ মাজত থিয় দি আছে কোন বিৰোধী আৰু মাজত 2-এজন সাংবাদিক হয়নে নহয় তো এইটো এই দেৱালখন মই কোনদিনা ভাঙো মই চাই আছোঁ আৰু মই গোটেই ভাগিনকেইটাকো কৈছোঁ তহঁতি ৰেডি থাক তহঁতৰ আৰু মোৰ মাজত যেতিয়া কোনোবা দেৱাল দিব যে বিৰোধী বা সাংবাদিক সোমাই যাব এই ৱালখন ভাঙি দিম মই আজি ইয়াতে কৈ দিলোঁ টিভিত তহঁতি টিভিত দে তাৰমানে ভাগিন মেইন আপোনাৰ একদম অসমত এতিয়া ভাগিনৰ কাৰণে বিখ্যাত মামা আৰু ভাগিনৰ কাৰণে গোটেই ইণ্ডিয়াতে বিখ্যাত হৈ আছে অসমখন আৰু মইতো ভাবোঁ আৰু বিখ্যাত কৰিম বুজি পাই আছোঁ মই কি কৈ আছোঁ তো এনেকুৱা এটা ৰেকৰ্ড হ'ব যে অসমত যিমান ল'ৰা ছোৱালী আছে গোটেই মোৰ ভাগিন এইটো ৱৰ্ল্ড ৰেকৰ্ডে কৰি দিব পাৰি মই ভাবা নাই আজি তোৰ কথাত মই ভাবিছোঁ যে আটাইতকৈ বেছি ভাগিন থকা মোমায়েকজন কোন তই ক আপুনি থেংক ইউ এইটো এটা গিনিজ বুক অফ ৰেকৰ্ড কৰিব পাৰি গোটেই ইণ্ডিয়াততো ফেমাছ না মোৰ যেতিয়া নেশ্যনেল মিডিয়াত যাওঁ তো তেওঁলোকেও মোক ভাই মামা বুলি মাতিব আৰম্ভ কৰে তো মামা কেছে हो आप तो ऐसा बोलता है तो ये भी रिकॉर्ड करना पड़ेगा धीरे धीरे মামা বিৰোধী প্ৰসংগলৈ আকৌ এবাৰ আহোঁ এইবাৰ বিৰোধীয়ে ঘোষণা কৰি দিছে যে আপোনাক এবাৰ থাকিব নিদিয়ে 26ৰ ইলেকশ্যনত এবাৰ আপোনাক আঁতৰাব আৰু তেওঁলোক গাড়ীত আহিব বুলি কৈ আছে আৰে ভাই কোৱাকেইটাৰ নামটো কওক ক'ৰ পৰা এই মালটো টপকে মই বুজি নাপাওঁ তা মাজে মাজে অসমত কেইটামান মাল ওলায় তা ঘপকে ক'ৰবাৰ পৰা টপকে কয় এইজনক আমি থাকিব নিদিওঁ আৰে ভাই তোমাৰ দেউতাৰ ঘৰৰ সম্পত্তি নেকি অসমখন যদি কোনোবাই মোক চেলেঞ্জ কৰে যে এইজন মানুহক আমি অহা 26ত আমি থাকিব নিদিওঁ আৰে ভাই খালি মাৰামাৰি ধান্দাটোত থাকে তা মই এতিয়া সুবিধা দি আছোঁ যে তোমালোকে চুঙাৰ আগত গ'ল দি থাকা যিমান পাৰা দি থাকা তো মই গ'লটো ক'ত দিম 2026ত একদম ফিল্ডত গ'ল পোষ্টত দিম তেওঁলোকেতো খেলখন ইমাজিনেৰী খেলি আছে না কাল্পনিক খেল তো খেলটো খেলাৰ জেগাটো ক'ত টিভিকেইটা তো মইতো টিভিত খেলা মানুহ নহয় না তেওঁলোকে একদম একত্ৰিত হৈ লৈছে কিন্তু একত্ৰিত হৈ খেলটো ক'ত হৈ আছে খেলটোতো টিভিত হৈ আছে না চুঙাবিলাকত টিভিবিলাকত হৈ আছে মইতো টিভিত খেলি থকা নাই মই ফিল্ডত খেলি আছোঁ তো আমাৰ খেলটো হৈ আছে গোটেইটো ফিল্ডত তো মই যিদিনাখন ফিল্ডত গ'ল দিম
সেইদিনাখন তেওঁলোকৰ গোটেইকেইটা ফাঁহি চিটিকা দিব এই মালবিলাক চব আকৌ ক'ৰবাত টপকি যাব মই এটা কিক মাৰিলে এইটো ফুটবলে কিমান তাৰ গাত লাগিব কোনো ঠিকনা নাই গতিকে মই কৈ আছোঁ যে আপোনালোক ৰেডি হওক যে 2026ত মই ফিল্ডত গৈ বলটো মাৰিম আৰু আপোনালোক ক'ত কিমান চিটিকি যাব মই তাৰ এতিয়া মই হিচাপটো দি নিদিওঁ কিন্তু মই তেওঁলোকৰ দৰে টিভিত আৰু এইবিলাক কিমান ফুকা ফুকি কৰি নাথাকোঁ না আহক এতিয়া হিমাংশু বৰ্মনদাৰ লগত অলপ কথা পাতোঁ নমস্কাৰ দাদা আপোনাৰ যিটো এই মিমিক্ৰিটো চলি আছে মই সঁচাকৈ আজি আপোনাৰ লগত বহি মই আচৰিত হৈ গৈছোঁ প্ৰথমখিনিতো আপোনাক সদায় চাই আছিলোঁ অসমীয়াত কৈ আছিলে আজি আপোনাৰ হিন্দীটো শুনি মানে মই আচৰিত ইমানেই মানে এনেকুৱা লাগিছে সঁচাকৈ CM ছাৰে ইয়াতে বহি কথা কৈ আছে এনেকুৱা লাগি গ'ল মোৰ লগত কৃষ্ণ বহুত বহুত ভাল লাগিলে আৰু বাকী মই আপোনাক এটা কথা সুধোঁ আপোনাৰ অসমত এতিয়া বহুত কেইজন ব্যক্তিয়ে আপোনাৰ পৰা দেখি দেখিয়ে হয়তো মানে এই CM ছাৰ মিমিক্ৰিটো ষ্টাৰ্ট কৰিছে বহুত কেইজনে ভালকৈও কৰিছে কিছুমানে অলপ বেয়াকৈও কৰিছে কিন্তু মানে নিউজ চেনেলবিলাকতো আমি দেখা পাই আছোঁ সেইসকলক আপুনি কি ক'ব খুজিব তেওঁলোক কেনেকৈ আগবাঢ়িব লাগিব বা কি কৰিব লাগিব নহয় মোৰ গোটেই প্ৰচেছটো বেলেগ আচলতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট শ্ৰদ্ধা কৰোঁ ভাল পাওঁ মই চবতে কৈ আহিছোঁ এটা বুলি এটা একদম মানে বিশুদ্ধ শ্ৰদ্ধা এটা পাৰ্চনেল লেভেলত মই ৰাজনৈতিক কথা বতৰা ক'বলৈ বিচৰা নাই ৰাজনৈতিক জীৱনটো তেখেতৰ বেলেগ কিন্তু ব্যক্তিগত জীৱনত মই তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ ভাল পাওঁ সন্মান কৰোঁ তো তাৰ কাৰণে মোৰ মিমিক্ৰিটো অকণমান হেৰিটো মানে কথাখিনি অকণমান বেলেগ ধৰণৰ হয় মই অলপ বেলেগ ধৰণে চিন্তা কৰোঁ বা ইনষ্টেণ্ট ক'ৰবাত কিবা এটা প্ৰশ্ন সুধিলে উত্তৰ এটা ওলাই আহে নিজে নিজে সেইটো ময়ো নাজানো কেনেকৈ ওলাই আহে গতিকে আৰু বাকী যিসকলে শিকি পেলাই মিমিক্ৰি কৰিব বিচাৰিছে বা মই দেখিছোঁ মোকে দেখি আৰু দুজনমান আহিছে আপোনালোকৰ চেনেলটো দেখিছোঁ আৰু ক'ৰবাত মিডিয়াত ছ'চিয়েল মিডিয়াত দেখি থাকোঁ তেওঁলোকে ভালকৈ কৰক ধুনীয়াকৈ কৰক ব্যক্তিত্বটোত আঘাত নোহোৱাকৈ কৰক শ্ৰদ্ধা সহকাৰে কৰক আৰু কিন্তু বেলেগৰ আৰু মোৰ মাজত ডিফাৰেঞ্চ এইটোৱে মই মানুহজনক ভাল পাওঁ কাৰণে মিমিক্ৰি কৰিছোঁ প্ৰফেশ্যনেলি মই মিমিক্ৰিটো কৰা নাই তাৰমানে আপোনাৰখিনি চালেই গম পাই যে আপোনাৰ ভিতৰৰ পৰা এইটো হয় মই সেই বস্তুটো স্পণ্টেনিয়াছ নিজে নিজে আহে কিন্তু মই শিকিবলৈ ক'তো আগ্ৰহ কৰা নাই বা লোকক শিকাবলৈও মই আগ্ৰহ কৰা নাই কিন্তু মোৰ নিজে নিজে অহা এটা বস্তু আৰু মানে পিয়'ৰ এটা বণ্ডিঙৰ মাজত সেইখিনি হৈছে আৰু মই চবতে কৈছোঁৱেই যে মোৰ জীৱনত মই 5খন এপইণ্টমেণ্ট লেটাৰ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিপাৰ্টমেণ্টত পাইছোঁ বেলেগত মোৰ চাকৰিও নহয় গতিকে আহি যোৱা কৰ্কট ৰাখি হিমাংশু নামটো মানে ৰাখিটো মিল চাগে এটা মিল আছে চাগে আৰু মানুহজন কিবা এটা মোৰ এনেই ভাল লাগে এটা পজিটিভ এনাৰ্জি এটা কেৰি কৰি লৈ থাকে মিটিংবিলাকত ওচৰৰ পৰা পাইছোঁ বাৰ্থডেটো যাওঁ কিবা এটা মানে মানুহজনৰ ওচৰত গ'লে কিবা পজিটিভ এনাৰ্জি এটা ফিল কৰা যায় কিন্তু মই কোনোবাই মোক তেওঁৰ বিৰোধীসকলে বেয়াও পাব পাৰে মই সেইটো বিষয়ে মই নাযাওঁ মই ৰাজনৈতিক কথা কোৱা নাই কিন্তু তেওঁৰ ব্যক্তিগত যিটো ব্যক্তিত্ব সেই বিষয়ে মই ক'বলৈ গৈছোঁ বেলেগ একটা সুকীয়া দাদা আমি আপোনাক আগতেও বিহু মঞ্চত বহুদৰে দেখা পাইছোঁ আৰু এইবাৰ আপুনি প্ৰস্তুতি কেনেদৰে চলি আছে আৰু মানে আপোনাক যোগাযোগ কৰিবলৈ হ'লে ৰাইজে কেনেকৈ কৰিব লাগিব অকণমান কৈ দিয়ক ৰাইজে প্ৰস্তুতি আছেই সদায় প্ৰস্তুত তেখেতৰ মিমিক্ৰি কৰিবলৈ মই ভালেই পাওঁ আৰু জুবিনদাৰ মিমিক্ৰি অলপ কৰোঁ আৰু ষ্টেজত অলপ গান চানো গোৱা হয় গোটেই প্ৰগ্ৰেমটোত আৰু আমি খবৰৰ লগৰ বুলি DY 365ত এটা সাপ্তাহিক প্ৰগ্ৰেম যায় আজি আপোনাৰ শনিবাৰে 9:30 বজাত দিব চ' এই বস্তুখিনি আমি এটা গ্ৰুপ যাওঁ তেনেকুৱা ধৰণে বাজেটো থাকে ধৰি লওক গুৱাহাটীত বেলেগ নগাঁৱত বেলেগ চ' দৰে দামে মিলিলে আমি আৰু প্ৰগ্ৰেমটো বিহুত ভাল লাগে আৰু এনজয় কৰোঁ বিহুটো আৰু ৰাইজৰ আশীৰ্বাদ আৰু চব জেগাতে আচলতে এটা বস্তু বহুত ডাঙৰ বস্তু ৰাইজৰ আশীৰ্বাদটো লাগিব গতিকে মই আপোনালোকৰ এই মঞ্চৰ পৰা মই ৰাইজক আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল ধৰণে বিহু প্ৰগ্ৰেমকেইটা কৰিব পাৰোঁ দাদা আজি আহিলে আমাৰ মাজলৈ আপুনি ইমান সময় দিলে আপোনাৰ মূল্যৱান সময়ৰ পৰা উলিয়াই আৰু আপুনি কথা পাতিলে আমি সকলোৱে হাঁহিলোঁ ৰাইজেও বহুত হাঁহিবলৈ পালে এনেকৈ আগবাঢ়ি যাওক আপোনাৰ কাৰণে শুভকামনা যাচিলোঁ আমি গতিকে আজি অহাৰ বাবে অশেষ ধন্যবাদ তোমালোককো ধন্যবাদ আজি বহুত দিনৰ পৰা কণ্টেক্ট কৰিছিলে 1 মাহমান 2 মাহমান হৈ গ'ল সময় মিলা নাছিলে আজি আহিলোঁ খুব ভাল লাগিলে আৰু বেটাৰ এণ্ড ব্ৰাইটাৰ আকাশ চুবৰ মন এটা খুব ধনাত্মক এটা প্লেটফৰ্ম মই ভিডিঅ'বিলাক চাইছোঁ আৰু এনেকৈ ধনাত্মকতাটো জীয়াই ৰাখি ধনাত্মক বস্তুবিলাক মানুহৰ মাজত বিয়পাই এটা পজিটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাটোৱে বেটাৰ এণ্ড ব্ৰাইটাৰৰ মূল উদ্দেশ্য মই জানিব পৰা মতে আৰু এই উদ্দেশ্যত তেওঁলোক সফল হওক